ফুল ফাইটিং মুডত তেখেত এতিয়া আছে Yes, fighting mode. তুমি মোক জয়েন কৰিবা নে ফাইটত? I love tattoos, but my tattoos have no meaning. कि মই মানে যতে যাও, I want this flower, I want that flower. 41 years old তেখেত আৰু দুটাকৈ সন্তান আছে যদি তুমি কিবা এটা বস্তু ভাল পোৱা, যদি সেইটো কৰা, then you can do it, give your best. Bikini Diva, that জিকিছিলো. London, the first women to win that actually from India. I just go for run 5 kilometers to 10 kilometers, or I do some body combat, mixed martial art or kickboxing hoy, hitu koru. I was blessed ki mor husband bahut support. Ami duta akole tat thaki kini Gurgaon mane মই বিকিনি কম্পিট কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই মাছল মেনিয়াত জইন কৰিলোঁ তো মাছল মেনিয়াত জিকিলোঁ ফাৰ্ষ্ট কম্পিটিশ্যন মোৰ বেংগলোৰত উইনাৰ আছিলোঁ তাৰপিছত মই গ'লোঁ লণ্ডনত যাওঁতে মানে চবে কৈছে তই ৰেডি নহয় হেন টেন WBFF ইট ৱাজ লাইক মাই ড্ৰিম ষ্টেজ যেতিয়া মানে সিহঁতি মোৰ নামটো এনাউন্স কৰিছে মানে মই আই কুডন্ট বিলিভ ইট MMA কথাও আমাক কিন্তু কৈছিলে MMA কৰি দেখুৱাম বুলি কৈছিলে এটা দুটামান দেখাওঁ মোৰ লগত নেদেখাব আপুনি কেমেৰাত দেখালে ভাল হ'ব আজি মোৰ সৈতে এগৰাকী বিশেষ অতিথি আছে তেখেত অসমৰ জীয়াৰী মেঘালয়ৰ বোৱাৰী তথা নতুন দিল্লীত প্ৰতিষ্ঠিত এগৰাকী বিজনেছ উইমেন লগতে তেখেত কিহত বিখ্যাত সেই বিষয়ে কম কিন্তু তেখেতৰ পৰিচয় প্ৰথমতে মই দাঙি ল'ব বিচাৰিম তেখেত আনু চি মাৰ্বেনিয়াং 2018 চনত লণ্ডনত অনুষ্ঠিত হোৱা WBFF বিকিনি ডিভাত তেখেতে ভাৰতবৰ্ষৰ নাম কৰিবলৈ সক্ষম হৈছিলে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেত এগৰাকী ফিটনেছ কোচ আৰু কেৱল মাত্ৰ অসম বা দিল্লীত নহয় বা গুৰগাঁৱত নহয় সমগ্ৰ ভাৰতত তেখেতৰ নাম আছে আৰু তেখেতৰ লগত এটা বিশেষ সাক্ষাৎকাৰ কৰিবলৈ বৰ্তমান মই তেখেতৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত আছোঁ আনু ৱেলকাম টু আৱাৰ শ্ব' প্ৰথমতে মই আপোনাৰ বিষয়ে জানিব বিচাৰিম অলপ আপোনাৰ আনু চি মাৰ্বেনিয়াং আনু বুজিলোঁ নামটো মাৰ্বেনিয়াং হয়তো আপোনাৰ হাজবেণ্ড শ্বিলঙৰ হয় চি কি চেং একচুৱেলি মোৰ হাজবেণ্ডৰ দেউতাক তেখেত মানে হাফ চাইনিজ হয় তো সেইকাৰণে আমি মানে মাজৰ টাইটেলটো চেং মাৰ্বেনিয়াং হয় আনু চি মাৰ্বেনিয়াং তেখেতৰ তেওঁৰ হাজবেণ্ড মেঘালয়ৰ বুলি কৈছে কিন্তু তাৰ আগতে আপোনালোকে চাগে ভাবিছে তেখেতৰ ৰুটছ মেঘালয়ৰ লগত জড়িত কিন্তু সেয়াই নহয় তেখেতৰ লগতে আৰু এটা নাম আছে আনু চি দলে তেখেত অসমৰ জীয়াৰী মই সেই বিষয়ে সবিশেষ তেখেতৰ পৰাই জানিব বিচাৰিম আপোনাৰ বিষয়ে যদি আপুনি অলপ কৈ দিয়ে লওঁ নেকি একচুৱেলি মই ডিব্ৰুগড়ত জন্ম হৈছিলোঁ মোৰ টাইটেলটো দলে হয় মোৰ ফেমিলি চব এতিয়া মানে আমি একচুৱেলি বিলং কৰোঁ জনাইৰ পৰা মিচিং কমিউনিটিৰ পৰা চবেই জানে এইটো চ' মোৰ বাকী ফেমিলি বাহঁতে চব গুৱাহাটীতে থাকে আৰু মোৰ মাও ইয়াতে থাকে মই মানে ডিব্ৰুগড়ত জন্ম হ'লোঁ স্কুলিংটো মানে অল অভাৰ দেউতা ডাইৰেক্টৰ আছিলে মেডিকেল হেল্থৰ ডক্টৰ PN দলে বুলি তেওঁ ট্ৰেভেল কৰি মানে অল অভাৰ আছামতে মানে ট্ৰান্সফাৰ হৈ থাকে সেনেকৈ কৰি তো বেলেগ স্কুলিঙত মানে কৰিছিলোঁ স্কুলিং তাৰপিছত মই হোষ্টেলত আছিলোঁ তাৰপিছত আফটাৰ ক্লাছ 10 মই শ্বিলঙত শ্বিফ্ট হৈ গৈছিলোঁ শ্বিলঙৰ পৰা মই নেহু ইউনিভাৰ্চিটিৰ পৰা মই বাকী মোৰ এডুকেশ্যন চব পূৰা কৰি তাৰপিছত মই বিয়া হৈ দিল্লীত শ্বিফ্ট হৈ গ'লোঁ আৰু লাষ্ট 20 years মেৰিড ফৰ 19-20 years নাও চ' মই এতিয়া তাতে থাকোঁ দিল্লীত আৰু that's it আপোনাৰ দুটা সন্তান আছে বুলি আপুনি ক'লে ইয়াৰ কিছু পূৰ্বে আপুনি জনাইছিলে আমাক তেওঁলোকৰ বিষয়ে যদি অলপ কৈ দিয়ে মোৰ ল'ৰাটো ডাঙৰ ল'ৰা এটা আৰু ছোৱালী এটা আছে ডাঙৰ ল'ৰাটো হ'ল 18 years আৰু ছোৱালীজনী 13 years দুটাই টিনেজাৰ এতিয়া সাক্ষাৎকাৰটোৰ যি মূল বিষয় মই সেইটোৰ বিষয়ে মই জানিব বিচাৰিম আপুনি লণ্ডনত 2018 চনত WBFFৰ বিকিনি ডিভা হিচাপে আপুনি ভাৰতৰ নাম আপুনি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপুনি জিলিকাবলৈ সক্ষম হৈছিলে তেখেতক আমাৰ দৰ্শকসকলে পৰম্পৰাগত সাজত দেখিছে কিন্তু তেওঁৰ বিষয়ে যদি মই ক'বলৈ যাওঁ কথা কম থাকি যাব কিয়নো তেখেত এগৰাকী আগশাৰীৰ ফিটনেছ কোচ লগতে তেখেত দেশত তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম কৰা এগৰাকী উইমেন বডি বিল্ডাৰ
সেই জাৰ্ণিটোৰ বিষয়ে যদি আপুনি কৈ দিয়ে একচুৱেলি মই সৰুৰ পৰাই বহুত স্পৰ্টছত মানে মডেলিং ফেশ্বন এইবিলাক বস্তুত মানে সদায় ইণ্টাৰেষ্টেড আছিলে মানে বেলেগ এক্টিভিটিজবিলাক চুইমিং কৰা হোষ্টেলত থাকোঁতে এইবিলাক ফেচিলিটিজ পালোঁ বহুত তো মানে চব মানে গেম মানে এইবিলাক পাৰ্টিচিপেট কৰিছিলোঁ তাৰপিছত মানে কলেজ লাইফতো মানে শ্বিলঙতো মানে ইনড'ৰ ষ্টেডিয়ামবিলাক আছে সেইবিলাক আৰু খোজকঢ়া যায় কলেজত খোজকাঢ়ি যাওঁ এক্টিভিটিজ মানে হৈ থাকে কিন্তু বিয়া হোৱাৰ পিছত দিল্লী শ্বিফ্ট হ'লোঁ দিল্লী শ্বিফ্ট হোৱাৰ পিছত মানে একো মানে এক্টিভিটিজ কৰিবলৈ তাতে ইমান মানে নট ছেফ ফৰ উইমেন মানে ইমান আৰু মানে অকলে ক'তো যাব নোৱাৰোঁ কিবা নাই তাৰপিছত আৰু মানে চব মানে বাদ দিয়া হৈ গৈছিলে তাৰপিছত বাচ্চা দুটা হৈ গ'ল তাৰপিছত এটা হ'ল তাৰপিছত আকৌ এটাক ডাঙৰ কৰোঁতে কৰোঁতে ছেকেণ্ডটো হৈ গ'ল তাৰপিছত একেবাৰে দুটা মানে হৈ কিনি মানে যেতিয়া মোৰ ছোৱালীজনী এৰাউণ্ড 2 years আছিলে তেতিয়া মই জিম জইন কৰিলোঁ মোৰ হাজবেণ্ড আমি দুটাই জিম জইন কৰিলোঁ সেইটো মানে বহুত ডাঙৰ জিম আছিলে তাতে মানে চব বাহিৰৰ পৰা ইণ্টাৰনেশ্যনেল ট্ৰেইনাৰ্ছ গুৰগাঁৱত ব্ৰাজিলিয়ান ট্ৰেইনাৰ্ছ এইবিলাক আছিলে তেতিয়া তাত গৈ শিকিলোঁ দেখিলোঁ মানে নতুন বস্তু ইট ৱাজ ভেৰি এক্সাইটিং মানে তুমি মানে এক্টিভিটি বডি মানে ফিটনেছ প্লাছ ফান আছিলে লেছ মিলছৰ ক্লাছেছ বুলি তাহাঁত সেই মানে ইট ৱাজ লাইক ৰিয়েলি নাইচ আই গট ইনস্পায়াৰ্ড লুকিং এট দেম তাৰপিছত মই এজ এ মেম্বাৰ কৰিলোঁ চিনালোঁ ফিট হৈ কিনি তাৰপিছত মোৰ হাজবেণ্ডে ক'লে ৱাই ডোণ্ট ইউ ষ্টাৰ্ট কিয় মই সৰুৰ পৰাই বহুত মডেলিং কৰিছিলোঁ নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু দিল্লীতো শ্ব'জ কৰিব গৈছিলোঁ ডাঙৰ ডিজাইনাৰ্ছৰ পৰা নৰ্থ ইষ্টৰ কাপোৰ মানে পিন্ধি কিনি মানে চব আৰু তাৰপিছত সেইকাৰণে বিয়া হোৱাৰ পিছতো ট'টেলি চব বন্ধ হৈ গৈছিলে মোৰ হাজবেণ্ডৰ দেৰ ৱাজ চাম গিল্টি আই থিংক হি ছেড লাইক ৱাই ডোণ্ট ইউ গ' ফৰ দিছ গ্লেডৰেক্স মিছেছ ইণ্ডিয়া ইটছ এ গুড প্লেটফৰ্ম টু ষ্টাৰ্ট ইয়ৰ জাৰ্ণি বেক তাৰপিছত মই ক'লোঁ অ'কে মইতো মানে ভালেই পাইছিলোঁ আৰু তাৰপিছত মডেলিংটো কৰিলোঁ তাৰপিছত গ্লেডৰেক্স মিছেছ ইণ্ডিয়া জইন কৰিলোঁ তাৰপিছত তাত আছিলে টপ 5ত আছিলোঁ আৰু মিছেছ ফটোজেনিক পালোঁ আউট অফ লাইক অনলি দিল্লীতে 5,000 মানে ফিমেলছ মানে আছিলে লেডিজ তাৰপৰা মানে টু বি ইন লাইক অল অভাৰ দ্য ৱৰ্ল্ডৰ পৰা আহিছিলে নিউয়ৰ্ক চবৰ পৰা আহিছিলে কম্পিট কৰিব তাতো মানে টু বি ইন টপ এণ্ড দেন ইট ৱাজ লাইক আ প্ৰাউড মুমেণ্ট ফৰ মি আফটাৰ আ ব্ৰেক এণ্ড গোয়িং বেক আফটাৰ ছ' মেনি ইয়াৰ্ছ So that built my confidence and then I was doing as a member তাৰপিছত মই ভাবিলোঁ যে why not do something else now কিমান একেই বস্তুটো কিমান বছৰৰ পৰা শিকি আছোঁ কৰি আছোঁ এই গ্ৰুপ ক্লাছেছবিলাক তাৰপিছত তেতিয়া মই ভাবিলোঁ যে মই এতিয়া মানুহক শিকাবলৈ লাইক ইটছ টাইম ডেট আই শ্বুড ষ্টাৰ্ট টিচিং আই থিংক সেইটোৱে তাৰপিছত মই চাৰ্টিফিকেট কৰিলোঁ ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট লেছ মিলছৰ গ্ৰুপ GXI বুলি কয় গ্ৰুপ ক্লাছ বিলাক মানে এৰাউণ্ড লাইক 45 পিপলক 45টা মানুহক একেলগতে মানে ট্ৰেইনিং দিয়া মানে গ্ৰুপ মানে চ' দেট উইথ মিউজিক আৰু এইবিলাক শিকিব লাগে চ' আই ৱেণ্ট টু ডুবাই টু গেট মাই চাৰ্টিফিকেশ্যন তাৰপিছত মই সেইকেইটাৰো আকৌ এডভান্স চাৰ্টিফিকেট কৰিলোঁ মানে aim 1 aim 2 এডভান্স লেভেল হয় মাষ্টাৰ ট্ৰেইনাৰ বুলি তো সেইবিলাক গোটেই কৰিলোঁ তাৰপিছত 12 years মই দিল্লী NCRত মানে ফিটনেছ ফাৰ্ষ্ট বুলি এজ এ ফ্ৰীলেন্সাৰ এজ এ ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ ফিটনেছ ফাৰ্ষ্টৰ মানে নতুন ট্ৰেইনাৰ্ছবিলাককো মেণ্টৰো কৰিছিলোঁ লেজমেলছ ক্লাছবিলাকৰ কাৰণে চ' ডেটছ হাউ 12 years কৰাৰ পিছত মই 2017ত পৰা মানে বডি বিল্ডিংটোত মানে তেতিয়া ভাবিলোঁ যে এগেইন নাও আই শ্বুড ডু ছামথিং এড চ' 12 years অফ টিচিং আই শ্বুড ডু ছামথিং ডিফাৰেণ্ট নাও লাইক ফিটনেছত ৰিলেটেডে বস্তু যোনটো মই ভালো পাওঁ আৰু মাজতে মই ডিজাইনিঙৰ মোৰ নিজৰ ষ্টুডিঅ' আছিলে নিজৰ লেবেল আছিলে তাত আনু এণ্ড আমৃত বুলি চ' সেইটো কৰিলোঁ সেইটো মানে দেখিলোঁ যে ইটছ নট মি ইটছ লাইক মোৰ ফৰ মি ইটছ লাইক আই শ্বুড বি হেপ্পী ফ্ৰম ইনচাইড আৰু মই মানে যোনটো বস্তু কৰি ভাল পাওঁ সেইটো মানে যদি মই কৰোঁ মানে আই কেন গিভ মাই লাইক I think it's for everyone. যদি তুমি কিবা এটা বস্তু ভাল পোৱা যদি সেইটো কৰা দেন ইউ কেন ডু ইট গিভ ইয়ৰ বেষ্ট কোনোবাই যদি ফ'ৰ্চ কৰি কিনি কৰাই তেতিয়া সেইটো নহয় চ' সেনেকৈ কৰি কিনি আৰু দেন আই ষ্টাৰ্টেড লাইক কম্পিটিং দ্য বডি বিল্ডিঙৰ সেই দাদা এজনে ক'লে বডি বিল্ডিং মানে আমাৰ মানে মাইণ্ডত বডি বিল্ডিং বুলি ক'লে চিধা আহিলে একদম সেই বডি বিল্ডাৰ মানে একদম ডাঙৰ এনেকুৱা টাইপ ল'ৰা নিচিনা চবেই মানে বডি বিল্ডিং হ'লে ল'ৰা নিচিনা বনি যাবি হেন হৈ যাবি টেন হৈ যাবি মাচল টেন তো সেই দাদাজনে মোক বুজালে যে বডি বিল্ডিঙতো আজিকালি ডিফাৰেণ্ট কেটেগৰী আছে মিছ অলিম্পিয়া তাৰপিছত বিকিনি কেটেগৰীটো নতুন সিহঁতি মানে ফিউ ইয়াৰ্ছ বেক সিহঁতি আনিছে ন আপুনি লণ্ডনৰ জাৰ্ণিটোৰ বিষয়ে যদি কৈ দিয়ে লণ্ডনৰ জাৰ্ণি অ'কে লণ্ডন সেনেকৈ কৰি মই বিকিনি কম্পিট কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই মাছলমেনিয়াত জইন কৰিলোঁ তো মাছলমেনিয়াত জিকিলোঁ ফাৰ্ষ্ট কম্পিটিশ্যন মোৰ বেংগলোৰত উইনাৰ আছিলোঁ তাৰপিছত মই গ'লোঁ লণ্ডনত
লণ্ডনত যাওঁতে মানে চবে কৈছে তই ৰেডি নহয় হেন টেন WBFF ইট ৱাজ লাইক মাই ড্ৰিম ষ্টেজ চ' মই ছাডেনলি প্লেন কৰি কিনি মই ক'লোঁ যে ন' আই ৱান্ট টু গ' মানে জিকা নিকেতো পিছৰ কথা মানে খালি মই ষ্টেজত যাবলৈ পোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু মানে এনেকুৱা তাৰপিছত গ'লোঁ তাৰপিছত লণ্ডনত তাৰপিছত চবেই কৈছে আৰ ইউ মেড আৰ ইউ ক্ৰেজি মোৰ চ' এটলিষ্ট লেট মি গ' এণ্ড চি হোৱাট ইট ইজ লেট মি এক্সপিৰিয়েঞ্চ ইট গ'লোঁ মই বিলিভে কৰিব পৰা নাই তাতে গৈ কিনি মানে যেতিয়া মানে সিহঁতি মোৰ নামটো এনাউন্স কৰিছে মানে মই আই কুডন্ট বিলিভ ইট তেতিয়া মই ভাবিছোঁ ইছৰাম মই যদি আৰু অকণমান বেছি ভালকৈ কৰাহেঁতেন এইটো কৰিব লাগিছিলে কিমান দেশৰ পাৰ্টিচিপেণ্টছ আছিলে তাত অল অভাৰ দ্য ৱৰ্ল্ডৰ হয় WBFF টো ৱৰ্ল্ড ফেডাৰেশ্যন হয় ন আপুনি বিকিনি দিভা বিকিনি দিভা তাত জিকিছিলোঁ লণ্ডনৰ ফাৰ্ষ্ট উইমেন টু উইন দেট একচুৱেলি ফ্ৰম ইণ্ডিয়া আৰু বেংগলৰ 2018 চনত আপুনি মাছলমেনিয়া মেনিয়া কেৱল সেয়াই নহয় ভিয়েটনাম আৰু আন কেইবাখনো দেশত তেখেতে এজ এ ফিটনেছ এজ এ বডি বিল্ডাৰ এজ এ উইমেন বডি বিল্ডাৰ তেখেতে পাৰ্টিচিপেট কৰিছিলে ভিয়েটনামতো জিকি আহিছোঁ তাৰপিছত প্ৰ' কোৱালিফায়াৰ আকৌ ফিলিপিনছত আছিলে নৰ্ডাৰ্ণ ক্লাছিক বুলি তাতো জিকিলোঁ 2টা মেডেল তাৰপিছত 2020ত বহুত US-ত বেক টু বেক কম্পিট কৰাৰ প্লেন আছিলে মোৰ তাকি মই প্ৰ' কাৰ্ডটো পোৱাৰ পিছত মই প্ৰ' শ্ব'জ খেলি কিনি তাৰপিছত মই যাতে অলিম্পিয়া ষ্টেজৰ কাৰণে কোৱালিফাইড হওঁ যাতে WBFF ড্ৰিমটো পূৰা হৈ গ'ল কম্পিট কৰিলোঁ জিকিও আহিলোঁ এতিয়া মোৰ নেক্সট এইম হয় ড্ৰিম হয় যে মই অলিম্পিয়া ষ্টেজত যাব পাব লাগে সেইটো কাৰণে ইউ হেভ টু জাষ্ট ৱৰ্ক ভেৰি হাৰ্ড ত' ইটছ জাষ্ট আই হেভ জাষ্ট ষ্টাৰ্টেড চ' আই এম গিভিং মাই বেষ্ট আই এম ট্ৰাইং মই বহুত ট্ৰাই কৰি আছোঁ ডায়েট কৰিব লাগে ৱৰ্কআউট ইউ হেভ টু বি ডিচিপ্লিন বহুত মানে বহুত ছেক্ৰিফাইচেছ কৰিব লাগে মানুহে মানে ভাবে যে অ'কে ইটছ নট ইজি ইটছ লাইক এনি আদাৰ স্পৰ্টছ বহুত প্ৰেক্টিচ কৰিব লাগে যেনে মোৰ ফ্ৰেণ্ডছবিলাক আছে মই মেৰাথনতো ৰান কৰোঁ 21 কিলোমিটাৰ চ' আই কিপ টেকিং পাৰ্ট ইন অল দিছ এক্টিভিটিজ That means you are one talent blended into many talents. নট লাইক দেট ইটছ জাষ্ট দেট আই লাভ ডুইং অল দেট দ্যাটছ ৱাই আৰু লগতে মই আৰু এটা প্ৰশ্ন মই আপোনাৰ পৰা জানিব বিচাৰিম এজ এ ফিটনেছ কোচ এজ এ বডি বিল্ডাৰ এজ এ মডেল এটা ডাইট থাকে ডাইট কেনেকুৱা আপোনাৰ মোৰ ডায়েটত বেছিভাগ নৰ্মেলিনো মই একচুৱেলি ঘৰৰ খানা খাই বহুত ভাল পাওঁ চ' মানে যেনেকুৱা খোৱা টাইম টেবল দুইটা যেতিয়া মই প্ৰেপ ষ্টাৰ্ট কৰোঁ তেতিয়া মই প্ৰ'টিন ডায়েটত যাওঁ ল' কাৰ্বছ ডায়েট চ' দেন আই হেভ টু লাইক মোৰ 4 to 5 মিলছ থাকে স্মল পৰ্চন অফ মিলছ 100 গ্ৰামছ অফ চিকেন ফিছ এগ প্ৰ'টিনৰ লগত তাৰপিছত ভেজিটেবলছ আৰু দেন আই টেক মাই প্ৰ'টিন শ্বেক টুৱাইচ আৰু আফটাৰ দেট একচুৱেলি মৰ্ণিঙত চবতছে প্ৰথমতে উঠি মই মোৰ ৰুটিনটো হয় যে মই কাৰ্ডিঅ' কৰিব লাগিব বিফ'ৰ কাৰ্ডিঅ' আই ডোণ্ট নিড এনিথিং আই জাষ্ট গ' ফৰ ৰান 5 কিলোমিটাৰ্ছ to 10 কিলোমিটাৰ্ছ অৰ আই ডু চাম বডি কমবেক বুলি মিক্স মাৰ্চিয়েল আৰ্টত কিক বক্সিং হয় সেইটো কৰোঁ বা লাইক ফৰ 1 hour কাৰ্ডিঅ' ইজ ফৰ চিয়'ৰ লাইক আই ডু দেট আপুনি মিক্স মাৰ্চিয়েল আৰ্ট আৰু কিক বক্সিং কৰে মই আৰু অলপ দূৰত বহি যাওঁনে কেইটামান ষ্টেপ দেখাম আজি সেয়া আমি চাব লাগিব আমি নেক্সট ৰাউণ্ডত আমি চাব লাগিব ঠিক আছে তাৰপিছত সেইবিলাক কৰোঁ আৰু কাৰ্ডিঅ' মানে মই কেলৰিজ ইমান মই বাৰ্ণ কৰিব লাগে আৰু মই ইমান ইনটেক কৰিব লাগে মানে সেইটো মানে মই কাউণ্ট ৰাখিব লাগে বিফ'ৰ কম্পিটিশ্যন ষ্টেজত যোৱাৰ আগতে তাৰপিছত লাষ্ট ফিউ ডেজটো লাষ্টৰ দুদিনটো মানে পানীও খাব নোৱাৰা তুমি নিমখ খাব নোৱাৰা মানে উইদাউট ৱাটাৰ থাকিব লাগে চ' ইটছ লাইক আ ভেৰি টাফ but then I love it so I have chosen it and I'm happy about it আৰু দুটামান প্ৰশ্ন আছে আপোনাৰ লগত কথা পাতিব লগা আছে আপুনি বিয়া যদি আপুনি বেয়া নাপায় আপোনাৰ পাৰ্চনেল কথা কেইটামান সুধিব বিচাৰিছোঁ মই আপুনি বিয়া কিমান বছৰ বয়সত হৈছিলে মই 22 yearsত হৈছিলোঁ তাৰপাছত আপোনাৰ ল'ৰা ছোৱালী হ'ল সন্তান হ'ল বুলি আপুনি কৈছে দুটা তাৰপাছত আপুনি বডি বিল্ডিং বিয়াৰ আগত আৰম্ভ কৰিছিলে নে বিয়াৰ পাছত বিয়াৰ পিছত মোৰ চব ফিটনেছ ট্ৰেইনাৰ এইবিলাক চব মই খালি আগতে মই মডেলিঙে কৰিছিলোঁ বিয়াৰ পিছত মই ফিটনেছত সোমালোঁ কিমান বছৰ হ'ল আপুনি এই ফিটনেছ লাইনত থকা ফিটনেছ লাইনত 12 বছৰ মোৰ ট্ৰেইনিং কৰিছিলোঁ শিকাইছিলোঁ মানে 2008 2007-8 আপুনি ক'লে আপুনি এতিয়া 40 নে 41 কিবা এটা মই 41 মে'ত মই 41 হ'লোঁ মই এটা কথা ক'ম এজ ইজ জাষ্ট এ নাম্বাৰ আপুনি প্ৰুভ কৰি দিছে যে 41 আপুনি যোনটো ক'লে আৰু থাকিল কথা বহু মহিলা থাকে যিসকল মহিলা বা যুৱতী বা ধৰক আমাৰ নিচিনা ল'ৰাৰ কথা মই কৈছোঁ বিশেষকৈ মহিলাসকলৰ কথা ক'ব বিচাৰিছোঁ বিয়াৰ আগত বডি বিল্ডিং কৰে
কিন্তু বিয়াৰ পাছত বডি বিল্ডিং কৰা উদাহৰণ তেনেই কম কিন্তু তাৰ পাছতো আপুনি বিয়াৰ পাছত আপুনি এটা ৰিস্ক ল'লে আৰু নাও ইউ আৰ অনুচি মাৰ্বেনিয়াং আপোনাক সমগ্ৰ দেশত আপোনাক চিনি পায় চ' যিসকল মহিলাই ভাবে যে বিয়াৰ পিছত আমাৰ জীৱনটো শেষ হৈ গ'ল তেওঁলোকক আপুনি উদ্দেশ্য কি কৰিব পাৰে যে where there is a will there is a way Where there's a will, there's a way. So like family support is also very important. So আমাৰ মানে বহুত এনেকুৱাও থাকে যে এতিয়া মোৰ মাহঁতেও নাজানিছিলে বডি বিল্ডিং কি হয় কেলে কৰিছ হেন তেন আৰু অকণ চ' এতিয়া নাও দে ফিল চ' প্ৰাউড লাইক দে আৰ লাইক ইমান ভাল মানে তোৰ ডায়েট মানে ঘৰত আহিলে আগতে এইটো খা মায়ে জানে অকলে আহিছোঁ কণী বইল কৰি দিব এইটোতো নাখাওঁ তেল থকা বস্তু সেনেকুৱা টাইপ আৰু মানে চ' বিয়াৰ পিছত আপোনাৰ দুটাকৈ সন্তান হ'ল বুলি আপুনি কৈছে তাৰ পাছত ঘৰুৱা ৰেছপনচিবিলিটিছো আছে কাৰণ আপোনাৰ হাজবেণ্ড তেখেত আপোনাৰ স্বামী এগৰাকী লয়াৰ বুলি আপুনি কৈছে তেখেত মেঘালয়ৰ হয় আৰু ফেমিলি বিয়াৰ পাছত বহুত ৰেছপনচিবিলিটিছ আহি যায় নিজৰ সন্তানকো আপুনি চাব লাগে হাজবেণ্ডকো চাব লাগে নিজকো চাব লাগে ঘৰখনো চাব লাগে তাৰ পাছত আপুনি কেনেকৈ সময় উলিয়াইছিলে বডি বিল্ডিঙৰ বাবে আৰু যাৰ বাবে আজি আপুনি এজ এ ফিটনেছ কোচ আপোনাৰ প্ৰায় 12 বছৰতকৈ বেছি সময় হৈ গ'ল মই সেইটোৱে কৈছোঁ ফেমিলি ছাপৰ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট আই ৱাজ ব্লেছ কি মোৰ হাজবেণ্ডৰ বহুত ছাপৰ্ট আমি দুটা অকলে তাত থাকি কিনি গুৰগাঁৱত মানে মোৰ ইন লছটো শ্বিলঙতে থাকে চ' আমি দুটাই মেনেজ কৰি কিনি সিহঁতক ডাঙৰো কৰিলোঁ তো তাৰ ছাপৰ্টটো বহুত আছিলে লাইক হাফ অফ দ্য টাইম সিও মেনেজ কৰে অফিচৰ এনেকুৱা নহয় যে সি খালি অফিচ বুলি বাচ্ছাকেইটাৰো মেনেজ কৰে ময়ো কৰোঁ দুটাই মানে এডজাষ্ট কৰি কিনি আৰু ডেটছ হাউ এতিয়া দুটা বাচ্ছা ডাঙৰেই হৈ গ'ল সিহঁতৰ ৰুমত গ'লেও কয় প্লিজ গিভ আ স্পেচ your kids said it. মানে উই ৱান্ট টু স্পেণ্ড টাইম আৰু সিহঁতে প্লিজ গ' আউট ক্ল'জ দ্য ড'ৰ আপুনি যি ফিটনেছ লাইনৰ লগত আপুনি জড়িত হৈ থাকে আপুনি বডি বিল্ডিং কৰি থাকে আপুনি জিমত যায় ইমান টাইম যায় আপোনাৰ যি সন্তান দুটাই বয়স কিমান তেওঁলোকৰ 18 বছৰ আৰু 13 বছৰ এটা মানে ল'ৰা ছোৱালী ল'ৰা আৰু ছোৱালী ল'ৰাটো 18 বছৰ তেওঁলোকে নকয় নে মা অলপ আমাকো টাইম দিয়ক বা মা আপুনি জিমতে যাওক নে কি কয় কৈছোঁ ন ৰুম প্লিজ গিভ আ স্পেচ বুলি কৈ যদি ৰুমত গৈ বহি থাকোঁ ডিষ্টাৰ্ব হৈ যায় আৰু মই কেইটামান কথা জানিব বিচাৰিম আপুনি ভিয়েটনামত গ'ল আপুনি লণ্ডন গ'ল আপুনি বেংগলোৰত আপুনি মাছলমেনি আপুনি জিকিবলৈ সক্ষম হ'ল আৰু কেইবাখনো দেশত আপুনি গ'ল আৰু নেক্সট ফিউচাৰ প্লান কি আছে আপোনাৰ মই এতিয়া যদি কৰোণা এইবিলাক যদি ঠিক হৈ যায় ট্ৰেভেল কৰিব যদি পৰা যায় মই এতিয়া গৈ কিনি মোৰ প্ৰেপ আকৌ মই ষ্টাৰ্ট কৰি আছোঁ লাইক জুলাই এতিয়া 15ৰ পৰা তাৰপিছত ডায়েট ৱৰ্কআউট প্ৰপাৰ ডিচিপ্লিন এতিয়া মানে বহুত চিটিং কৰি দিয়াতে আহি কিনি পিঠা খালোঁ মাছৰ জোল টেঙা জোল ৰাতিও ভাত মানে নৰ্মেলি মই ৰাতি ৰাইচ কাৰ্বছটো এভইড কৰোঁ আফটাৰ 7 o'clock মানে ইফ আই এম নট ইভেন ইন মাই প্ৰেপ ত' যাতে মোৰ মানে পেট চেট আৰু মানে অকণ মেইনটেইন কৰিব লাগে আৰু যেতিয়া আপুনি গুৰগাঁৱত ধৰক আপুনি গুৰগাঁৱত ইমান আপুনি ছেটেল হৈ আছে এজ এ ফিটনেছ কোচ যেতিয়া তাৰ আছাম এছ'চিয়েশ্যনৰ মানুহখিনিয়ে লগ পায় বা অসমৰ মানুহ আপুনি দেশৰ বিভিন্ন প্ৰান্তত যায় অসমৰ মানুহখিনি লগ পায় তেতিয়া তেওঁলোকে নকয় নে লুক এট হাৰ এন আছামিজ গাৰ্ল ইজ গোয়িং চবেই ভাল পায় মোক বহুত আশীৰ্বাদ দিয়ে আৰু যেনে জিদ্দা আছে আমাৰ বহুত ধ্ৰুৱদাহঁতে সিহঁতি মানে বহুত মোৰ ভিন্দুৰ ফ্ৰেণ্ডছ হয় চ' সিহঁতি কয় ছোৱালী একদম প্ৰাউড আৰু ডেইলি টাইমছত ওলাই থাকোঁ গুৰগাঁও টাইমছত ওলাই থাকোঁ দেন দে ফিল লাইক চ' প্ৰাউড অফ ইউ বুলি কয় আৰু আহি তো ভাল লাগে আৰু নিজৰ যেতিয়া আপুনি বাহিৰলৈ যায় দেশৰ বাহিৰলৈ যেতিয়া যায় এজনী অসমীয়া ছোৱালী হিচাপে যেতিয়া আপুনি ভিয়েটনাম যায় আপুনি লণ্ডন যায় ফিউচাৰত আপুনি US যাম বুলি কৈছে তো কেনেকুৱা ফিলটো কেনেকুৱা হয় যেতিয়া আপুনি ইমান অসমৰ পৰা ডিব্ৰুগড়ৰ পৰা এজনী ছোৱালী হৈ গুৱাহাটীত থাকিল তাৰপিছত আপুনি আজি আপোনাৰ অল অভাৰ ৱৰ্ল্ড আপুনি ইমান ভাল কাম কৰি আছে মোৰ একচুৱেলি মানে সেইটো কাৰণেও বেছি ভাল লাগে ইণ্ডিয়াটো এতিয়া মানে চব মানে যদি মই বম্বেত যাওঁ এক্সপ'ৰ্ট মই আগতে ফাষ্ট এণ্ড আপৰ লগত আছিলোঁ তো এতিয়া মই বিগ মাছলৰ লগত আছোঁ প্ৰেজেণ্টলি আই এম বিগ মাছলৰ ব্ৰেণ্ড এথলিট হয় চ' যেতিয়া মানে এক্সপ'বিলাকতো যাওঁ মানে চব ইণ্ডিয়াৰ মানে চবকে লগ পাওঁ চব অল অভাৰ ইণ্ডিয়াৰ বাহিৰত যোৱাটোতো বাৰু ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি যাওঁ কিন্তু ইণ্ডিয়াৰ মানুহবিলাকক যেতিয়া লগ পাওঁ দেন সিহঁতি যেতিয়া এপ্ৰিচিয়েট কৰে যে নৰ্থ ইষ্টৰ পৰা ডিব্ৰুগড় অসমৰ মানে আৰু মোক মানে মষ্ট ফেশ্বনেবল ডিভা ইন ফিটনেছ ইণ্ডাষ্ট্ৰি সিহঁতি মোক এই টাইটেলটো দিছে ফিটনেছ গুৰু মেগাজিনত দুবাৰ মোৰ কভাৰ পেজো আহিছে আৰু দেন আই ফিল চ' নাইচ লাইক মানে চ' প্ৰাউড কি মই এবাৰ ষ্টেজত কৈছিলোঁ আই এম প্ৰাউড টু বি ফ্ৰম নৰ্থ ইষ্ট বুলি কিউকি সেইটো এটা বেলেগেই ফিলিং হয় মানে নিজৰ জেগাটোক মানে কি মানে আমিও মানে উই হেভ লাইক উই ন' এভৰিথিং আৰু মানে কেনেকৈ ক'ম এতিয়া
এনেকুৱা নহয় যে উই আৰ লেকিং ইন ছামথিং আৰু We are the best. উই আৰ দ্য We can compete with the best. I feel, yeah, that's what like সেইটোৱে আৰু যিসকল মহিলা বা যিসকল যুৱতী ধৰক বিয়াৰ পাছত বহুতে ভাবে লাইফটোতনো আৰু কি আছে আমি এতিয়া নিজৰ সন্তানকে চাব লাগিব ফেমিলিক চাব লাগিব সেয়াও বৰ ডাঙৰ কথা সেয়াও সেৱা কৰিব লাগিব কিন্তু তাৰ লগতে সিহঁতে ভাবে যে আমি বেলেগ কোনো লাইনত যাব নোৱাৰিম কিন্তু আপুনি ফেমিলিও আপুনি চাইছে নিজৰ সন্তানকো চাইছে নিজৰ হাজবেণ্ডকো চাইছে নিজৰ কামো কৰিছে কিন্তু সেইসকল মহিলাক কি ক'ব যিসকলে ভাবিছে আমি কৰিম কাৰণ বিকজ এজ এ ফেশ্বন মডেল আপুনি এজ এ ফিটনেছ কোচ এজ এ বডি বিল্ডাৰ আৰু এজ এ মিক্সড মাৰ্চেল আৰ্ট আৰ্টিষ্ট বুলি আপুনি কৰিছে এগৰাকী বিজনেছ উইমেন বুলি আমি গম পাইছোঁ বিজনেছো আপুনি কৰি আছে চ' তেওঁলোকক আপুনি ইনস্পায়াৰ কৰিবলৈ আপুনি কি ক'ব বিচাৰে actually fitness is like it's not about only competing মই এতিয়া ফিটনেছটো কৰোঁ because I love it it gives me like মই যেতিয়া তুমি কৈছা মই 41 নালাগো লাইক ইউ ন ইট ফিলছ ৰিয়েলি গ্ৰেট বিকজ আই ফিল ফ্ৰম ইনচাইড লাইক মোৰ ভিতৰৰ পৰা মোৰ ভাল লাগে নিজক চাই নিজে কাপোৰ এটা পিন্ধিছোঁ ভাল লাগিছে খালি কম্পিট কৰিবলৈ বুলিয়ে ফিটনেছ কৰিবলৈ নহয় মানে যদি তুমি কম্পিটিশ্যন নকৰা একো লাইনতো নোযোৱা বাট ফৰ ইয়ৰ চেল্ফ আই থিংক টু লিভ আ গুড হেল্ডি লাইফ ফিট ফ্ৰম ইনচাইড ফিটনেছটোক মানে চবেই কৰিব লাগে এটলিষ্ট 1 hourটো চবেই দিব পাৰিব এজ এ ফেমিলি ৰেছপনচিবিলিটি চব আছে কিন্তু নিজৰ কাৰণে তুমি ভিতৰৰ পৰা হেল্ডি ফিল কৰা কেতিয়া মোৰ ফ্ৰেণ্ড আছে মই তাইক হেল্প কৰিছিলোঁ বহুত ডায়েটৰ ৱৰ্কআউটৰ তাইৰ থাইৰইড আছিলে ডায়েবেটিছ আছিলে তাই 98ৰ পৰা গৈ কিনি 55 kg হৈ কিনি এণ্ড শ্বি ফিলছ চ' গুড ৱেৰিং স্মল চাইজ ড্ৰেছেছ আৰু তাইৰ চব চুগাৰ কণ্ট্ৰল হৈ গ'ল থাইৰইড কণ্ট্ৰল হৈ গ'ল চ' ইটছ নট অনলি এবাউট কম্পিটিং অৰ গোয়িং ফৰ এ লাইন অৰ এনিথিং বাট জাষ্ট বি হেল্ডি ফ্ৰম ইনচাইড কিয় আমি লাইক ৱাই টু গ' টু হস্পিটেল অৰ বহি কিনি থাকি কিনি খাই কিনি আমি কৰিব নাই লাইফ ইটছ নট লাইক দ্যাট ইউ ফৰ ইয়ৰ চেল্ফ জাষ্ট ডু ইট ইউ আৰ ইনডিড এন ইনস্পিৰেশ্যন আনো আৰু আপুনি কৈছিলে ইণ্টাৰভিউ আৰম্ভ হোৱাৰ লগে লগে আপুনি MMA কিছুমান ষ্টেপছ আমাক দেখুৱাব সেই MMA আমি আমাৰ MMA মিক্স মাৰ্চেল আৰ্টছৰ ষ্টেপছ আৰু লগতে ফিটনেছৰ তেখেতে কেইটামান আমাক টিপছ দেখুৱাব আমি চাম এই বিৰতিৰ পাছত বিৰতিৰ পিছত স্বাগতম জনাইছোঁ NKTVত আৰু আমাৰ লগত আছে অনুচি মাৰ্বেনিয়াং ফিটনেছ কোচ বডি বিল্ডাৰ লগতে এগৰাকী মডেল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্বলাই দিয়া অনুচি মাৰ্বেনিয়াং ফুল ফাইটিং মুডত তেখেত এতিয়া আছে ইমান দেৰি আমি ইণ্টাৰভিউ কৰিলোঁ পৰম্পৰাগত সাজত আৰু আনু আপুনি এতিয়া ফাইটিং মুডত আছে য়েছ ফাইটিং মুডত তুমি মোক জইন কৰিবানে ফাইটত মই নকৰাই ভাল হ'ব নেকি আপুনি এতিয়া আমাক কি কৰি দেখুৱাম বুলি ভাবিছে মই এতিয়া পুছ আপছ কেইটামান কৰিম এণ্ড সূৰ্যদে মোক জইন কৰিব মই নকৰাই ভাল হ'ব কিন্তু আপুনি দেখুৱালে ভাল পাম এয়া আপোনালোকে দেখা পাইছে অনু ইউ কেন ডু দ্য পুছ আপছ অনুচি মাৰ্বেনিয়াং তেখেত মই কৈছোঁ তেখেত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্বলাই দিয়া এগৰাকী অসমৰ জীয়াৰী তথা মেঘালয়ৰ বোৱাৰী আৰু আপোনালোকে এনেদৰে দেখা পাইছে তেখেতে পুছ আপছ কৰি দেখাইছে তেখেত কেৱল এয়াই নহয় 41 years old তেখেত আৰু দুটাকৈ সন্তান আছে 19 বছৰীয়াও সন্তান আছে 13 বছৰীয়া সন্তান আছে দুটা সন্তান আছে কিন্তু তাৰ পাছতো তেখেতে এই ফিটনেছ লাইনত তেখেতে এনেদৰে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে এগৰাকী মডেল হয় আপুনি পুছ আপ কৰি দেখালে আপুনি MMA কথাও আমাক কিন্তু কৈছিলে MMA কৰি দেখুৱাম বুলি কৈছিলে মিক্স মাৰ্চেল আৰ্টছ দেখাওঁ আৰু এটা দুটামান দেখাওঁ বেছি কিন্তু মোৰ লগত নেদেখাব আপুনি কেমেৰাত দেখালে ভাল হ'ব আপোনালোকে দেখা পাইছে তেখেত MMAৰ যি পাঞ্চ এনেকুৱা পাঞ্চ যদি মাৰে কি হ'ব সেইবাবে মহিলা সবলীকৰণৰ যি আমি কথা কৈ থাকোঁ এনেদৰে নিজকে সবলীকৰণ কৰি তুলিব লাগিব মহিলাসকলে আৰু অনুচি মাৰ্বেনিয়াং তেখেত আমাৰ বাবে এটা ইনস্পিৰেশ্যন চি ইজ ইনডিড এন ইনস্পিৰেশ্যন ফৰ আছ সঁচাকৈ আমি অভিভূত হৈ পৰিছোঁ যে ফেমিলি থকাৰ পিছতো নিজৰ দুটাকৈ সন্তান আছে আপুনি গুৰগাঁৱত আপুনি প্ৰতিষ্ঠিত তাৰ পাছতো আপুনি MMAও আপুনি কৰিছে এজ এ ফিটনেছ কোচো আপুনি কাম কৰি আছে এগৰাকী মডেলো হয় গোটেইখিনি আপুনি দেখুৱালে আমাক এতিয়া কৰি অলপ মডেলিং জাৰ্ণিটোৰ বিষয়ে আমি জানিব বিচাৰিম মডেলিং জাৰ্ণিটো মই ক্লাছ 9ত যেতিয়া আছিলোঁ তেতিয়াৰ পৰাই অসমতো আমাৰ মডেলিঙৰ বিউটি কণ্টেষ্ট মিছ আছাম নৰ্থ ইষ্ট ছুপাৰ মডেল সেইবিলাক হৈ থাকিছিলে তো মই সেইবিলাকতে কৰি নন্দিনী মেগাজিন আৰু বহুত শ্ব'জ শ্বুট প্ৰিণ্টছ এইবিলাক কৰিছিলোঁ সেইবিলাক কৰি তাৰপিছত বিয়াৰ আগলৈকে লাষ্টলৈকে মডেলিং কৰিছিলোঁ তো বিয়াৰ পিছত আৰু মডেলিংটো এৰি দিছিলোঁ তাৰপিছত লাইক আই ছেড লাইক
after I had both the babies, I started join gym. I mean, তাৰপিছত মই গ্লেডৰেক্সত কৰিলোঁ. That was a platform to start my journey again. So গ্লেডৰেক্সত কৰাৰ পিছত সিহঁতৰ লগত 2 years contract sign কৰিলোঁ. তাৰপিছত বম্বেত আছিলোঁ for some time. তেতিয়া মই সাব টিভি অপটিমিষ্টিক বুলি আছে, যেনেকৈ বালাজী হয় অপটিমিষ্টিক, যেনেকৈ কমেডি চাৰ্কাছ এইবিলাক চব তাত সিহঁতৰ লগত চাইন আপ কৰি মিউজিক ভিডিঅ' কৰা বুলিও আমি গম পাইছোঁ। মিউজিক ভিডিঅ'টো একচুৱেলি লাষ্ট ইয়েৰ মানে এটা তাৰে দিল্লীৰে ৰেপাৰ হয় ৰিকি বুলি, সি মোক মানে এপ্ৰ'চ কৰিলে ডিউৰিং দ্য লকডাউন পিৰিয়ড। তেতিয়া মই মানে লকডাউনৰ সময়ত আৰু চব বন্ধ আছিলে, চব কিবা এটা মই ভাবিছোঁ ঠিক আছে। সি যেতিয়া মোক ক'লে আই ৱান্ট টু ডু দিছ ভিডিঅ' ইটছ এবাউট স্পৰ্টছ কাৰ এণ্ড অল, এগেইন স্পৰ্টছ ৱাজ দেৰ ৰিলেটেড, নট লাইক ডেন্স কৰিবলৈ, মানে মই ডেন্স কৰিবলৈ একদম নোৱাৰোঁ, গান গাব নোৱাৰোঁ। চ' দেটছ হাউ লাইক মিউজিক ভিডিঅ'টো কৰি দিলোঁ আৰু মানে লকডাউনৰ সময়তে শ্বুট কৰিলোঁ এণ্ড ইট ৱেণ্ট ৱেল। ইউটিউবত বহুত ভিউজো আহিছিলে, চ' ইট ৱাজ নাইচ। আপুনি MMA কৰে বডি বিল্ডিঙৰ লগত। মহিলাসকল আৰু যুৱতীসকলক আপুনি কি ক'ব বিচাৰে যে MMA বা বক্সিং বা এনেকুৱা ধৰণৰ কিবা আৰ্ট তেওঁলোকে আজিৰ তাৰিখত শিকাটো প্ৰয়োজন হয়নে? সকলোৱে আচলতে শিকিব লাগে। ভেৰি ইম্পৰ্টেণ্ট। তোমাৰ MMA যদি তুমি এইটো কৰা ত' তোমাৰ কাৰ্ডিঅ' হৈ যায়, তোমাৰ ফিটনেছটো ভাল হৈ যায়। চ' এণ্ড ইউল ফিল গুড এবাউট ইয়ৰ চেল্ফ। আৰু কি ক'ম, ফৰ মি ইটছ লাইক নট মেকিং আদাৰ্ছ লাইক আই এম লুকিং গুড, it's about feeling good from inside, like I said before, you know. So sobey koribo lage, make it a lifestyle. It's like not torture or anything ki tumi exercise koribo lage ghonta mane hetu mane bhal pai kini okay I'll get this boli bhabi kini mane moi etu hom health to bhal thakibo boli hetu boli bhabi kini competition koribole boliu nohoy, hetu boli bhabi kini tumi fitness just give 1 hour gymot jabo mon nai ঘৰতে কৰিলোঁ। এটা লকডাউনৰ সময়তো চবেই ঘৰতে কৰিছে, ময়ো ঘৰতে কৰিছোঁ। বডি ৱেইট এক্সাৰচাইজ কৰিব পাৰা, চ' মেনি থিংছ, পাৰ্কত যোৱা, ৰান কৰিব পাৰা, ৱাক, ষ্টাৰ্ট উইথ ৱাক। যদি তুমি ৰানিং চানিং কৰিব নাই, ফাৰ্ষ্ট ইউ আৰ ষ্টাৰ্ট ইট ইজি, ৱাক কৰি কিনি যোৱা, এটলিষ্ট হাফ এন আৱাৰ ৱাক কৰা মৰ্ণিং ইভিনিং। চ' দেট ইজ অলছ' মোৰ দেন ইনাফ, বাট জাষ্ট ডু ইট, জাষ্ট 1 hour. That is my request. Anu, I can see some beautiful tattoos in your hand. You love tattoos. You've got a good love for tattoos. I love tattoos, but my tattoos have no meaning. Ki moi mane jote jao, I want this flower, I want that flower. Jera mane bahut plan. Look at the flowers. I have all the flowers. My friends, they call me garden, rose garden. This Dragon is or a phoenix. Yeah, it's a phoenix. And I had a very ugly angel. Well, angel to dhuniya ho raha hai. Kini muk mane june banai disle bahut beya asle. Hetu tattoo to cover কৰিবলৈ আকৌ এইটো বনালোঁ, something to cover that. Again, no meaning to it. টাটু বনাম বুলি ভাবিছে আপুনি আৰু এতিয়া একচুৱেলি মই এইটো স্লিভছ পূৰা কমপ্লিট কৰিবলৈ ভাবিছোঁ। এইটো ইনকমপ্লিট হয় এইকেইটা, চ' ইটছ লাইক বহুত ইটছ ভেৰি পেইনফুল, লাইক টেক চ' মেনি আৱাৰ্ছ। চ' এতিয়া আস্তে আস্তেকৈ কমপ্লিট কৰিম আৰু এইটো। চেনেল লাইনত যোৱাৰ কথা আপুনি ভাবা নাই নে, বা অফাৰ আহিছে নে আপোনাৰ ওচৰত? মই কৈছোঁ অলৰেডি ন, মই ছনী টিভিত কাম কৰিছিলোঁ অলৰেডি, ছনীত, চাব টিভিত, আকৌ ক্ৰাইম পেট্ৰলতো কৰিছিলোঁ এটা এপিছ'ড। চ' ফিল্ম লাইনত মানে ইফ আই গেট ছামথিং উইচ উইল চুট মাই ৰোল, লাইক ছামথিং উইচ লাইক য'ত মানে বেছি নাচিব চাচিব, গান চান গাব নালাগে, লাইক যেনেকৈ CID অফিচাৰ ছামথিং লাইক দেট কাইণ্ড অফ ৰোল, আই লাভ টু ডু ইট। তাতে গুচা মাৰিম একদম মানে অ'কে, এনেকুৱা টাইপৰ ৰোল পালেতো ৱাই নট চিয়'ৰ। প্ৰশ্ন আপোনাৰ ফিউচাৰ এতিয়া ফিউচাৰ বাৰু চলি থাকে, কালি মানে ফিউচাৰ কি ভাবিছে? ক'ভিডৰ প্ৰট'কলছ, ক'ভিডৰ দিনসমূহ লাহে লাহে শেষ হ'ব বুলি আমি আশা কৰিছোঁ। ক'ভিডৰ যি বেয়া দিন চলি আছে, এতিয়া বাহিৰলৈ কিবা যোৱাৰ কথা ভাবিছে বা নতুন কিবা আছে আপোনাৰ পদক্ষেপ? হয় কি, মই এতিয়া এই ক'ভিডৰ চিটুৱেশ্যনটো ঠিক হৈ যায়, মানে জুলাই 30 তাৰিখে মোৰ 2টা ভেকচিনো কমপ্লিট হৈ যাব, তাৰপিছতো মই ট্ৰেভেলো কৰিবলৈ এলাউড হৈ যাম, হোপফুলি ইট উইল বি ছেফ। এণ্ড দেন আফটাৰ ডেট মই আগষ্ট মান্থৰ পৰা ভাবিছোঁ যে মই কমপ্লিট বেক টু বেক এণ্ড অফ আগষ্ট আৰু ছেপ্টেম্বৰ এণ্ড, ছেপ্টেম্বৰ এণ্ডৰ পৰা মই বেক টু বেক কমপ্লিট কৰিম বাহিৰত। বেষ্ট উইচেছ টু ইউ ফৰ ইউৰ ফিউচাৰ এণ্ডেভাৰ্ছ এণ্ড ইট ৱাজ অসমৰ চবৰে ব্লেছিংছ আৰু আশীৰ্বাদ লাগে মোক, যাতে মই কৰিব পাৰোঁ, আপোনালোকক আৰু প্ৰাউড কৰিব পাৰোঁ চবৰ কাৰণে। I'll give my best. ইট ৱাজ প্লেজাৰ হেভিং ইউ ইন আৱাৰ শ্ব' আনু। আৰু এটা খুব ধুনীয়া সাক্ষাৎকাৰ এগৰাকী ধুনীয়া তথা শক্তিশালী মহিলা অনুশ্ৰী মাৰ্বেনিঙৰ সৈতে। তেখেতে বহু কথা শিকাই থৈ গ'ল যে নাথিং ইজ ইম্পচিবল ৱেন ইউ হেভ এ উইল, ইউ হেভ এ ৱে। আৰু 41 years old তেখেত
41 বছৰ বয়স তেখেতৰ কিন্তু তাৰ পাছতো তেখেতে সকলোকে বুজাই থৈ গৈছে যে জীৱনত যদি মানুহে কৰোঁ বুলি ভাবে তেতিয়াহ'লে মানুহৰ বাবে একো অসম্ভৱ নহয় এগৰাকী ফিটনেছ কোচ এগৰাকী বডি বিল্ডাৰ এগৰাকী মাতৃ এগৰাকী বোৱাৰী লগতে এগৰাকী মডেল লগতে এগৰাকী বিজনেছ উইমেন তেখেতে প্ৰতিটো কাম খুব সুন্দৰকৈ নিয়াৰি কৰি তেখেতে কৰি গৈছে কেমেৰা পাৰ্চন নিৰুল কৃষ্ণৰ সৈতে সুৰজিত শইকীয়া NK TV গুৱাহাটী